দেহা যাব গ'ল দুদিনৰ কাৰণে দুদিনৰ কাৰণে বাৰীৰে পাছতে জাতি বাঁহে জুপি বাৰীৰে পাছতে জাতি বাঁহে জুপি সিও মোৰ সুদৰ দেহাৰ ভৰসা নাই। बेटा भात खाही हाँ গৈছোঁ ৰ বাচোন তই কৃষ্ণ কৃষ্ণ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনমে নকল্পতো আহন্ত বিনয়ী ৰাম কৃষ্ণ দে ভালদৰে কৰিবি হাত কাটিব আকৌ লাহে লাহে কৰ লাহে লাহে কৰ ছয় সাত আঠ ন হ'লতো
যাওঁতে গৰুজনী লৰাই থৈ যাবি ঐ তই স্কুল যোৱাৰ সময়ত কিহৰ ধেমালিখন কৰি আছ পানীৰ লগত আহিলি নে সোনকালে ইছৰাম কিতাপৰ অৱস্থা চা কিতাপ কেইটাও ভালকৈ সামৰি ল'ব নোৱাৰে কি যে লুৰা নহয় এই চাৰ্টটো পিন্ধি ল মই পাৰিম নহয় পিন্ধিবলৈ দে স্কুলত ভালকৈ পঢ়াত মন দিবি দেই ছাৰে কোৱা কবিতাটো মুখস্থ হ'ল ভালকৈ যাবি স্কুললৈ মাই মই আহিছো ভালকৈ যাবি দেই হ'ব দিয়া যাওঁ তহঁতে ইমান দেৰি কৰনে মোৰ পথাৰত কাম আছিল কাৰণেহে এতিয়া এইবিলাক কথা বাদ দে ঐ সেই কবিতাটো মুখস্থ হ'ল নে নাই মোৰ আধাহে হৈছে পিটন খাম নেকি মোৰতো হৈ গ'ল তোৰ হ'ল নে নাই মোৰতো পুৰা হৈ গ'ল এতিয়া ইয়াত কথা পাতি থাকিবি নে যাওঁ ব'ল ব'ল ঐ মই এটা সাঁথৰ কওঁ দেই বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি এক ঘুচা মাৰিলে উঠে জ্বলি পকি কি বাৰু তহঁতে জাননে কচোন ঐ ৰ একেলগে যাওঁ মূলতো ৰ'ব পাৰোঁ আহিছে দেখোন ভাগৰ লাগি গৈছেগৈ ঐ তই স্কুল আহনে নাই ঠিকেই নাই সেইকাৰণেহে নামাতিলোঁ আমি তথাপিতো ৰ'ব পাৰ এতিয়া এইবোৰ কথা বাদ দে স্কুল দেৰিয়ে হ'ব দিয়া ব'ল ৰ মই এডাল থৈ আহোঁগৈ যা আৰু এটা সাঁথৰ সুধিম দে মই ক ৰজা ঘৰৰ বাঘ বা তাতে পৰে ৰাজহাঁহে কণী পাৰে কোনে কিমান কণিব পাৰে আহা নাজানো আকাশখন আকৌ তহঁতে একো নাজানো দেই ৰোল নম্বৰ 1 উপস্থিত ছাৰ 2 উপস্থিত ছাৰ 3 উপস্থিত ছাৰ 4 উপস্থিত ছাৰ 5 উপস্থিত ছাৰ 21 তোৰ নাম পালেহি 23 উপস্থিত এইটো কোনো টোপনিয়াই আছিলি 2-3 বছৰ ফেইল কৰি তোৰ লাজ হোৱা নাই আকৌ টোপনিয়াই আছ
এই সেইটো কোনে হাঁহি আছো মই গৈছো ৰ এই নিপু ছাৰ আজি এই পিংকি কিয় নাহিলো মোৰ পেটৰ বিষ কাৰণেহে যোৱা নাই ৰাতিপুৱাৰ পৰা উঠিবও পৰা নাই পেটৰ বিষ হেৰা পানী আমাক দিয়াহে অঁ গৈছোঁ ৰ'ব ক'তা পেটৰ বিষ তই দেখোন খেলি আছ হে মই নাই খেলা নহয় চুনুমুনুৱে অথনিয়াৰ পৰা আমনি কৰি আছে কাৰণেহে সিহঁতক খেলাইছোঁ মইনো ক'ত খেলিলোঁ লওক হ'ব দে কথাত পানী নখৰা কাৰণটোতো একো নহয় হেৰৌ এই ককাক দেখিছ কথাত কিমানখন মোক সহায় সাৰথি কৰে পঢ়াটো কেনেকৈ ঠিক কৰি ৰাখিছে দেখিছনে তোৰতো সেইবিলাক একো নাই কেৱল চুনুমুনুৰ লগতে খেলি থাকিবি কাম নাই এইজনী কাম নাই হ'ব মই যেনেকৈ নকৰোঁহে পিংকি পানী গিলাচ দেচোন পিংকিক গামোচাখন দেচোন এইবোৰ কি কাম নহয় মই নাথাকিলে এখোজো দিবই নোৱাৰে এতিয়া কয় মই একো কাম নকৰোঁ শুনহঁত তহঁতৰ বছৰেকীয়া পৰীক্ষা পালেহিয়ে নহয় ছাৰ হয় গম পাইছনে নাই ছাৰ পাইছোঁ গতিকে ভালকৈ পঢ়িব লাগিব বুজিলি ছাৰ পালোঁ গোটেইকেইটাকে ফেইল কৰাই দিম নিপু তই কিন্তু নম্বৰ আগতকৈ এইবাৰ বেছি পাব লাগিব ছাৰ হয় নহ'লে কিন্তু তোক বৃত্তি পৰীক্ষালৈ পঠিয়াব নোৱাৰিম ছাৰ আৰু ৰাজু ছাৰ তই শ্ৰেণীত সদায় দ্বিতীয় হৈ থাকিবি নেকি প্ৰথম হ'বলৈ মন নাই এইবাৰ কিন্তু ভালদৰে পঢ় প্ৰথম হ'ব লাগিব বুজি পালিনে হয় ছাৰ আৰু পিনটো তই বেকা হৈ আছ কিয় পোন হৈ থিয় হচোন শুন তোৰ দেউতাৰে যোৱাবাৰ বৰকৈ কাকুতি মিনতি কৰাৰ কাৰণে বছৰেকীয়া পৰীক্ষা পাছ কৰাই দিলোঁ এইবাৰ কিন্তু নহ'ব তই ভালকৈ পঢ়ি ভাল নম্বৰ পাবই লাগিব তেতিয়াহে পাছ কৰাই দিম বুজি পালিনে পাইছোঁ ছাৰ ভালকৈ পঢ়িবিনে নাই ঐ যা তিনিওটা যা এতিয়া ভালকৈ পঢ়গৈ যা কাইটি এনেকৈ হ'লেনো কেনেকৈ চলিব নিজৰে বৰ লাজ লাগিছে তই কিবা এটা ফয়চলা কৰ সদায় গাঁওখনত এখন নহয় এখন দণ্ডখৰিয়াল লাগিয়েই থাকে এৰা কথাবিলাক ময়ো শুনিছোঁ এৰা সকলোৱে গাত যেন ভূতহে লম্ভিছে চাহকাপ খাওকচোন হ'ব দিয়া দিয়া ঠিক আছে চাহকাপ খাই লওঁ বাৰু এই বাতিটো খাই ফালে দিবচোন দিয়া ল এই সেইদিনাই চাচোন এই চাকি আমৰ গৰুটো চাকিৰাম এই চাকি আম যে এই চাকি আমৰ গৰুটো এই পীতাম্বৰ বাৰীত সোমাই তাক শাকনি দৰাত বোলে মুখ দিলে হেও সেই কথাটো লৈয়ে সিহঁত দুটাৰ মাজত কি তয়া ময়া গতিকে তই কিবা এটা কৰ নে কি কৰ সৰু বাপু তই কিবা এটা কৰ চবে তোৰলৈকে বাট চাই থাকে তই যেনে তেনে কিবা এটা কৰ হ'ব দে তহঁতে চিন্তা নকৰিবি এতিয়া তহঁত যা আৰু এটা কাম কৰিবি এই চাকিৰামক মই মাতিছোঁ বুলি বাৰু হ'ব কথাবোৰ মই তাক বুজাই ক'ম সি নিশ্চয় বুজি পাব হ'ব তহঁত এতিয়া যা তে আমি এটা উঠোহে আৰু দে এতিয়া যা যা কিবা এটা কৰিবি কিন্তু দেই হ'ব বাৰু যা
তই আৰু এই খেলা ধূলাবোৰ বাদ দে বুজিছ। এইবাৰ পৰীক্ষাটো ভালকৈ দে, তাৰপিছত যি কৰ কৰিবি। মই কিন্তু এবাৰ পৰীক্ষা দি জেঠাইহঁতৰ যাম। যোৱাবাৰ নিম বুলি কৈ নিনিলা, এবাৰ কিন্তু যামেই। ঠিক আছে বাৰু, যাবি দে। পিছে তই পৰীক্ষাত সদায় দ্বিতীয় হৈয়ে থাকিবিনে? নিপুচোন পৰীক্ষাত সদায় প্ৰথম হয়। তাকনো মাক বাপেকে কি খুৱায়? মই তোক যি লাগে তাকে আনি দিছোঁ, আৰু কি লাগে ক। এইখন গাঁৱত মোৰ এটা মান সন্মান আছে বুজিছ। আৰু তই যদি পৰীক্ষাত সদায় এনেকৈ দ্বিতীয় হৈ থাক, মোৰ মান সন্মান ক'ত ৰ'ব বাৰু কচোন। হ'ব দিয়ক, তাক ভাতকেইটা ভালকৈ খাই ল'বলৈ দিয়কচোন। সি এইবাৰ ভাল কৰিব নহয়। এই ভাল হ'ব বুলি ক'লেই নহ'ব নহয়। তই এইবাৰ পৰীক্ষাত প্ৰথম হৈ দেখুওৱা। মই তোক লগে লগে এখন ধুনীয়া চাইকেল কিনি দিম। কি চাইকেল? সঁচাই দিবানে? অথনিৰ পৰা হেবাঙৰ নিচিনাকৈ মুখ মেলি কি ভাবি আছ? নাই মানে এইফালে চাইকেল। হ'ব দে, অনবৰতে খালি চাইকেলৰ কথা ভাবি ভাবি তোৰ দিনবিলাক গৈছে। পঢ়া শুনা নহ'ব আৰু। এই জলপানকেইটা খা। একে সোপাকেনো কিমান খাই থাকিম আৰুনো খাবি কি কচোন? খা, গোটেইকেইটা খা। ইছৰাম, এই কাপোৰবোৰ ইয়াতে পেলালি। তোৰ লগত লাগি থাকোঁতে মোৰ মানে পাকঘৰৰ কাম নিসিজিব নহয়। খা খা, সোনকালে খা।
কালি তহঁতৰ মাষ্টৰক লগ পাইছিলোঁ তহঁতৰ পৰীক্ষা পালেহি হ'বলা কালি সেই ছাৰে ক'লে বোলে তোক বোলে বি দিলৈ পঠিয়াব অঁ মোকো কৈছে অঁ ভালদৰে পঢ় বুজিছ বি ডিটো পাব লাগিব এইবাৰ তেহে ছাৰহঁতেও ভাল পাব আকৌ সেই স্কুলখনো নাম এটা ৰ'ব দেচোন ভালদৰে পঢ় টেৰিলিন টেৰিকটন ৰেয়ন নাইলন আদি কাপোৰ তৈয়াৰ কৰোঁতে যিবোৰ আঁহ বনোৱা হয় সেইবোৰ পেট্ৰলিয়াম কয়লা খাদ আদিৰ পৰা পোৱা সামগ্ৰী ৰাসায়নিক প্ৰক্ৰিয়াৰে সংশ্লেষণ কৰি বনোৱা হয় ই মানৱ সৃষ্ট আঁহ বাবে ইয়াৰ সাংশ্লেষিক আঁহ বোলা হয় কৃত্ৰিম আঁহবোৰ সৰু সৰু গোটৰ শৃংখলভাৱে বহুযোগী বা পলিমাৰ বুলি কোৱা হয় পলিমাৰ শব্দটো গ্ৰীক শব্দৰ পৰা এই আহিছে গাখীৰ গিলাচ খাই ল একেবিলাক পেনো সদায় কিমান খাই থাকিম আৰু কিনো পেনাই থাকো তই বুজা নাই ভাল বস্তু খালেহে মানুহৰ মগজুটো বাঢ়িব আৰু মগজুটো যদি নেবাঢ়ে তেনেহ'লে তই পঢ়িবি কেনেকৈ এইবাৰ কিন্তু তই পৰীক্ষাত প্ৰথম হ'ব লাগিব দেই তইতো জানই এইখন গাঁৱত তোৰ দেউতাৰৰ এটা ভাল নাম আছে হ'ব দিয়া জানিছোঁ জানিছ যদি পঢ় আকৌ ভালকৈ ভগৱান আজি মোৰ প্ৰথম পৰীক্ষাটো তুমি মোক যেনে তেনে প্ৰথম কৰি দিয়া যদি তুমি মোক পৰীক্ষাত প্ৰথম কৰি দিয়া তেন্তে মই তোমাক যি লাগে তাকে আনি দিম কাৰণ এইবাৰ পৰীক্ষাত প্ৰথম হ'লে দেউতাই মোক এখন চাইকেল দিম বুলি কৈছে তহঁতে মন দি শুনহঁত আজিৰে পৰা বছৰেকীয়া পৰীক্ষা হয়নে তহঁতে গোটেইবিলাকে বহীপাত পালিনে নাই অঁ তহঁতে এতিয়া তহঁতৰ বহীবিলাকত তহঁতৰ নামটো লিখিবি ৰোল নম্বৰটো লিখিবি আৰু শ্ৰেণীটো লিখিবি বুজিলি এতিয়া বৰ্ডত লিখি দিয়া প্ৰশ্নবিলাক চাই চাই তহঁতে তাৰ উত্তৰবিলাক লিখি যা বুজিলি হয় লোকৰ পৰা চাই চাই নিলিখিবি নিজে নিজে লিখ হয় হয় তই সিফালে যা হয় পিণ্টু তই লোকৰ পৰা চাই চাই কিয় লিখিছ নিজে লিখ পৰীক্ষা সময়ত নপঢ়ি অনাই বনাই ঘূৰি ফুৰিবি প্ৰশ্নৰ নম্বৰ দিলেই হ'ব প্ৰশ্ন লিখিব নালাগে অঁ এই শেষৰ খাই 2 নম্বৰটো কোনো খাইটো ছাৰ পাত লাগে খাই এইখিনিতে ভাল হ'ব খা কিন্তু তোৰ পৰীক্ষা কেনেকুৱা হ'ল গমেই নাপাওঁ কেনেকুৱা আছে বেলেগৰ পৰা চাই চাইহে লিখিছোঁ আৰু এই বাদ দে সেইবোৰ যোৱা কথা গ'ল আৰু এই পৰীক্ষা চৰীক্ষা কথা বাদ দে এতিয়া সাঁতুৰিব লাগে নেযাওঁ মোৰ ভয় লাগে কিন্তু ডাঙৰ হ'লে কি হবি
কি হ'ম আৰু দেউতাৰ নিচিনা কেতিয়া হ'ম আকৌ কোনোবাই পঢ়ে নেকি দেখ অ' ৰাজু তই কি হবি জানো কি হ'ম আহি যা ঐ নাযাওঁ নাই নাই মোৰ ভয় লাগে মই নাযাওঁ ইমান কিয় ভয় কৰ বাকী থাক দে নাহে মই সৰু দক্ষিণলৈকে যাওঁ এই আছে ধানখিনি বৰ ভাল হৈছিল এইফালে 3 দুবল হ'ল এইফালে আৰু 2ডৰামান আছে এইখিনি চিকুণাই দিব পাৰিলে ধানখিনি বৰ ভাল হ'ব এইবাৰ জানো বছৰৰ ভাতটো পাওঁ নেকি হ'ব দিয়ক আপোনালোকে খাই লওক সেইখিনি ময়ে কাটিবলৈ যাওঁ বাৰু অঁ তইনো কি কৰিবি পাৰা যদি কৰগৈ যা এইফালে দে এখনতে খা তই বহুত ভোক লাগিছে জানো দে খা খা লওক ধান পাতে গোটেই কাটি অৱস্থা নাই খাই হ'লে বাচনকেইটা কাষতে থৈ দিব অঁ বাকী ঘাঁহখিনি ময়ে কাটি আহোঁ যা অ' দেউতা চহৰত পঢ়োঁতে বাৰু কিমান টকা লাগে খা খা উফ বহুত ঠাণ্ডা ন কাইলৈ আমি আম খাবলৈ যাম দেই তহঁত যাবিনে অ' পিন্ধু তই যাবি দে নাই অ' শুনিছনে কি হ'ল কাইলৈ আম খাবলৈ যাবিনে অ' যাম দে কাইলৈ এই জগমোহন বুঢ়া বাৰী আম খাবলৈ যাম দে বৰ মিঠা কাইলৈ বুঢ়া ঘৰত নাথাকে নহয় সেই শুংকৰহঁতৰ যে বছৰেকে কাঠ হ'ব নহয় বুঢ়া তালৈ যাব বোলে কাইলৈ খাম দে বঢ়িয়া হ'ব ঐ মোকো নিবিচোন ময়ো যাম হেই তই নালাগে তই গ'লে আমাৰ আম খোৱা নহ'বই ঐ বিদ্যাসপত কৈছোঁ মই একো নকৰোঁ ময়ো যাম তেনেহ'লে তই এটা কাম কৰ তই দাদু উঠি দেখুৱাচোন তেতিয়াহে গম পাম তই পাৰ নে নোৱাৰ দেখুৱা চাওঁচোন তোৰ সাহসটো কিমান অ' বঢ়িয়া দে পাৰিছ এতিয়া চকুকেইটা মুদি দে অ' ইয়াত চা ইয়াত চা অ' এইটো লেংটা ঐ তোৰ চালাংটা অ' ইয়াত চা ইয়াত তোমালোকে ইমান দুষ্ট কৰা মইতো তোমালোকক একো নকওঁ অথনিৰ পৰা মাতি আছো তই শুনাই নাই নে খাবলৈ দিওঁ কিয় দুষ্ট কৰি থাকা ভাতকেইটা ঠাণ্ডা হ'ল চাগে দিনৰ দিনটো খালি সেইকেইটাৰ লগতে ব্যস্ত থাকিব কাম বন নাই ঐ তোৰ পঢ়া শুনাটো নাই নাই ঘৰৰ কাম বন এডালো কৰিব নোৱাৰ ভিতৰলৈ আহ বুলি কৈছো নহয় গৈছো নহয় ইহঁতৰ কাণকেইখন ইমান লেতেৰা হৈ আছে চাফা কৰি যাওঁ ৰ কি হ'ল চুনু মুনু কিয় উঠি দিছা তোমাৰ কাণখনহে চাফা কৰি দিছো ইমান লেতেৰা হৈ আছে শুই থাকা ঐ তই দিনৰ দিনটো ইহঁতকেইটাৰ লগতে লাগি থাকিবিনে পঢ়া শুনাৰতো নাম নাই খন লিখিব জানো জানো মাই অ' মাই ইয়ালৈ চাহিচোন মোক কেনেকৈ জোকাই আছে ইহ পঢ়া কথাটো ক'লো যে এতিয়া জোকোৱাহে হ'ল দেখিব মন নাযায় শুই থাকা শুন হয় ৰাজু ছাৰ কি হ'ল পৰীক্ষাত নম্বৰ কম পাই এতিয়া মন মাৰি বহি আছ তহঁতে এনেকৈ হ'লে কি কৰিবি কচোন বাৰু ইমানকৈ কোৱা স্বত্তেও তহঁতৰ অকণো উন্নতি নহ'ল লিপুৱে যোৱাবাৰ সমান একে নম্বৰ পালি আৰু ৰাজুৱে যোৱা বছৰতকৈ মাত্ৰ 1 নম্বৰ বেছি পাইছে এনেকৈ হ'লে তহঁতৰ নাম বৃত্তি পৰীক্ষালৈ কেনেকৈ পঠিয়াম এনেকৈ পঢ়িবলৈ আহিছ অহা বছৰলৈ ভালকৈ পঢ়িবিনে নাই পঢ়িম পঢ়িবিনে ৰাজু পঢ়িম ছাৰ আৰু সেইটো
এইটো পিনটোৱে এইবাৰ ফেইল কৰিলে। তাক কৈ দিবি মই কাইলৈ মাতিছোঁ বুলি। কবিনে? পঢ়িম ছাৰ। অঁ, তই ভালকৈ পঢ়িবিনে নাই? পঢ়িম। ভালকৈ পঢ়া শুনা কৰ। আজি ঘৰত মোক ঠিকছে পিটিব জান। কিয় তইতো আগতকৈ বেছি নম্বৰ পাইছ। মই দেউতাক কৈছিলোঁ যে মই পৰীক্ষাত প্ৰথম হ'ম, আৰু দেউতাই মোক কৈছিলে পৰীক্ষাত প্ৰথম হ'লে দেউতাই মোক এখন চাইকেল দিম বুলি। কি চাইকেল? চাওঁ ভাতকেইটা হেৰি কৰি দিয়কচোন অকণমান। নাই খোৱা শুন। হ'ব হ'ব হ'ব। পিংকি নিজে খা। খা খা খা। হেৰৌ, তই ছাগলীকেইটাৰ লগত যে লাগি আছ, নিজে খাচোন। খোৱাৰ সময়টো বৰ দুষ্ট কৰ দেই। খুৱাই দিওঁ নেকি? আজি বোলে তোৰ পৰীক্ষাৰ ৰিজাল্ট দিলে, কেনেকুৱা হ'ল? দাদা এইবাৰো প্ৰথম হ'ল নহয় দেউতা। আমি তহঁতক ভালকৈ একো সা সুবিধা দিব পৰা নাই। যিখিনি পাইছ তাকে বহুত বুলি ভাবি ভালকৈ পঢ়া শুনা কৰ। এইজনীতো মতি গতি নায়েই একো। ইছ ৰাম, দাদাই পঢ়িছে নহয়, তাৰেই হৈ যাব। দাদাই ডাঙৰ হৈ চাকৰি কৰিব, চাকৰি কৰি এখন গাড়ী কিনিব, আৰু তাত আমি গোটেই দিনটো উঠি থাকিম। কিমান যে ভাল লাগিব। আগৰ চিটত মই আৰু চুনু মুনু, পাছৰ চিটত তুমি আৰু দেউতা। হেই এইজনী, তই মোকে ভাত খা। সকলো সময়তে টেপটেপাই থাকিব। চুনু আহা, খোৱাহি। তোমাৰ ভাত দি থৈছোঁ নহয়, মুনুৱে খালে, তুমি খোৱাহি। পৰীক্ষাত প্ৰথম হ'লি হয়, নম্বৰ কিমান পালি? 440। তই আমাৰ নাক কাণ চব কাটিলি। সাধাৰণ খেতিয়কৰ ল'ৰা এটাৰ লগত তই ফেৰ মাৰিব নোৱাৰ। পৰীক্ষাত প্ৰথম হ'লে মই তোক চাইকেল এখন দিম বুলি কোৱা নাছিলোঁ নে? হ'ব দিয়ক, তাক আৰু বেছিকৈ লাগি নাথাকিব। তুমি মনে মনে থাকাহে। এইবাৰ যি হ'ল হ'ল, অহাবাৰলৈ সি ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰিব। মৰম কৰি কৰি মূৰত উঠাই তুমিয়ে তাক নষ্ট কৰিলা। তাৰ কথা যে আমি ইমান চিন্তা কৰোঁ, সি অকণমানো ভাবি চাইছেনে? ছি ছি ছি, সি সকলো সন্মান মাটিৰ লগত মিলাই দিলে। ৰাজু, ঐ উঠিলি নে? বেলি দুপৰ হ'ল। স্কুললৈ নাযাওঁ নেকি?
মা অ মা বাহিৰত যে চাইকেলখন কাৰ এ তোৰেই তোলৈকে কিনি আনিছে কি মোৰ চাইকেল চাইকেল নতুন চাইকেল নতুন চাইকেল এই গাখীৰ গিলাচ খাই ল ভাল কাপোৰ এযোৰ পিন্ধি যাবি আকৌ নতুন চাইকেল পাই গলো চাইকেল 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 নতুন চাইকেল পাই গলো ঐ পিন্তু মোৰ নতুন চাইকেল চাহি বাবলু ঐ কোন চাহি চাহি মোৰ নতুন চাইকেল চাহি ঐ নিপু চাইকেল 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 ইমান ধুনীয়া চাইকেল এখন কাৰ এ মোৰ কালি দেউতাই গম নোপোৱাকে কিনি আনি দিছিল কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে এবাৰ চলা চাওঁনে না এ নালাগে দেউতাই দেখিলে দিব এখনত কিমান লৈছে এ মই কে জানো নেকি দেউতাই কিনি আনিছে বা ইমান ধুনীয়া বহুত ধুনীয়া অ দাদা কি ভাবি আছ ঐ আজি ৰাজুৰ চাইকেলখন দেখিছিলি ইমান ধুনীয়া লাগিছিল তেনেকুৱা যদি আমাৰো এখন হোৱা হ'লে অ দাদা কি এদিন আমিও এখন চাইকেল কিনিম মইতো চলাব নাজানো তই মোক শিকাই দিবি দেই অ দাদা শিকাই দিবি না শিকাই দিবি নে ঐ তহঁত আজি পানী খচুতি মোৰ লগত যাবি নে নাযাৱ কলৈ সেই বৰ পুখুৰী যে তাতে এসোপা ভেট ফুল ফুলি আছে খাবলৈ যাম আকৌ নাই নাই মই নাযাওঁ দে দ আছে তালে মই নাযাওঁ ঐ আজি ৰাজুৱেও বৰ দেৰি কৰিছে ন অঁ হয় দেই ৰ এবাৰ চাই আহোঁ আহিছে নে ঐ তো আহিছে আহিছে বল 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 আহৈ ঐ ৰ ৰ ৰ ৰ ৰ তহঁত থাক খা মই যাওঁ ঐ ৰ ক'লৈ যা নাই নাই ভাই মই ৰচোন লৈ যাচোন বা তাৰ বাহাদুৰি দেখিছ হ'ব দে নতুন চাইকেল পাই তাৰ একেবাৰে বাহাদুৰি হ'ল আমাক পাহৰিলে সৌখিনালৈকে আমাৰ লগতে যায় এতিয়া তাৰ বাহাদুৰি দেখিছ হ'ব দে স্কুললৈ চাইকেল লৈ গ'লেহে হয়নে তাৰ বাহাদুৰিটো চা হেৰ আমাৰ তিনিটাৰ কিবা চাইকেল হোৱা হ'লে আমি নগলোহেঁতেন নেকি এতিয়া বল 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 চবেই মনে মনে থাক মনে মনে আছনে এইটো হৰণ অংক দেখিছনে এতিয়া কৰিব পাৰিবিনে কোনে পাৰিবি ক মই পাৰিম বাবলুৱে পাৰিবি বাকীবিলাকে নোৱাৰ বাবলু আহ এতিয়া কৰ এইটো ভালকৈ কৰিবি চাহ মুতিব লাগিছে যাওঁনে এই সেইটো কি পাতিলি অ' চাহ মুতিব লাগিছে যাওঁনে কি হ'ল মুতিব লাগিছে এই অংকটো কৰি দিব পাৰিবি নোৱাৰো ছাৰ নোৱাৰ স্কুলখন আৰম্ভ হওঁতে তোৰ মুতিব লাগিলে এইটো 82 আছে নহয় ইয়াত শূন্য এটা আহি যাব 4 20 গুণ 80
হয় নে নহয়? এই 2 নামি আহিল, তাৰপিছতে 4 নামি আহিল, তাৰপিছতে 24ত 4 কেইবাৰ যাব? মোৰ চাইকেলখন মোৰ চাইকেলখন নাই দেখোন কোনে গ'ল ঐ চালা কুকুৰা পোৱালি মোৰ চাইকেলখন কোনে নিলি তই এতিয়া চালা তোক মই ক'ত দিলি ঐ চোৱা পোৱালি অ ৰাজু বঢ়িয়া লাগিলে চলাই লুকো চাইকেল চলাবলৈ লাজ নাম তো না বুলিছো নহয় না চলামে কি দাম কৰিবি না তোক আজি মই চালা লুকো চাইকেল চলাবি আজি এবাৰ তোক চালা তই মোক মাৰ চালা তোৰ কাজি ঐ নামাৰিবি ঐ তোৰ পাছো আকাশবাণী গুৱাহাটী আগবঢ়াইছো চাওঁ ইছৰাম গোটেইখন অৱস্থা নাইকিয়া কৰি পেলালে মই কিমান কওঁ তই সিহঁতৰ লগত কাজিয়া নকৰিবি সিহঁতেনো মোৰ চাইকেলখন কেলে নিব লাগে নিলে আৰু সেই বুলি তই ইমান কাজিয়া কৰিব লাগে নেকি মোৰ কথা নুশুন তোক কিমান কওঁ এইবোৰ কথা আজি ছাৰ নাহাহেঁতেন তাক মই হ'ব দে ৰচোন মই অকণমান মলম সানি দিওঁ ৰবি দেই এইবিলাক নাখানিব বৰ পুৰে একো নহয় ৰ তাক চাইকেল লাগে এতিয়া ফল ভোগ কৰিছে স্কুললৈ তাক মই পঢ়িবলৈ পঠাইছিলোঁ নে মাৰপিট কৰিবলৈ পঠাইছিলোঁ দেউতাৰ বাহিৰতে আছে কিন্তু দেই তই বকবকাই নাথাকিবি নতুন চাইকেলখনৰ যদি স্পক ভাঙাহেঁতেন হ'ব দে
পামনে? ভাল পাই যাবি অ' দেউতা দৰৱ আনিবলৈ গৈছে নহয়। মা চুনুমুনুৱে ঘাঁহ খালেনে? সিহঁতে ভালকেই ঘাঁহ খাই আছে। তই একো চিন্তা কৰিব নালাগে নহয়। গাটো বৰ বেয়া লাগি আছে অ'। ভাল হৈ যাব দে অ'। লুথৈ অকণ খাবি। নাখাওঁ। চাওঁ হাতখন দেচোন। মিঠাতেল অকণ দি মালিচ কৰি দিলে তই আৰাম পাবি। ঐ তোক কি লাগে ক, মই স্কুলৰ পৰা আহোঁতে তোলৈ লৈ আহিম। মোলৈ ঠাৰি দিয়া চকলেট দুটাকে লৈ আনিবি, খাবলৈ বৰ মন গৈছে অ'। হ'ব, তই চকু দুটা মুদি শুই থাক। মাই মই যাওঁ। যা শুই থাকচোন মা। পানী অকণমান খাবি। নাখাওঁ। ভাল হৈ যাব দে মা, শুই দেচোন অকণমান। কিবা পালেনে? এই নগেন কাইটিৰ ওচৰলৈ গৈছিলোঁ, তাৰ হাততো বোলে পইচা নাই। তাৰপিছত সেই ধনী দাইটিৰ ঘৰলৈও গৈছিলোঁ, সি বোলে পুৱাতে সেই চহৰলৈ গ'লগৈ বুলিও। তাকে সেই এতিয়া কি কৰোঁ। কিবা এটা কৰিব পৰা হ'লে ভাল আছিল। এৰা তাইক আজি যেনে তেনে ডাক্তৰ তালৈ নিবই লাগিছিল। কি যে হ'ব, হাততো সাঁচতীয়া পইচা এটাও নাই নহয়। ৰচোন, চিন্তা নকৰিবি, মই বাহিৰত কিবা এটা চিন্তা কৰিম ৰচোন। ভাল হৈ যাব দেই মা। কি হ'ল আকৌ? হেৰি কৰোঁ নেকি অ'? এই মানে গৰুজনীকে বেছি দিওঁ নেকি অ'? তই চিন্তা নকৰিবি দে, আহাবাৰ আকৌ মই ভাল ক্ষীৰতী গাই এজনী কিনি দিম। তাইকতো চিকিৎসাটো কৰিব লাগিব। হ'ব দিয়ক, গৰু বেচা কথা এতিয়া ভাবিব নালাগে। আপুনি অকণমান ৰ'বচোন। মাইনা, ভাল হ'ব দেই। মই ডাক্তৰ আনিম নহয়, ভাল হ'ব। হেৰি, এডালকে লৈ যাওক, বাকচত এনেহে পৰি আছিল। এডালকে বেছি যিকেইটা পইচা পায় তাৰে তাইক ডাক্তৰ তালৈ নিব লাগিব। লওক, একো নহয়। ৰচোন ৰ কি হ'ল? ৰাজু চাইকেলখন চলাওঁগে ব'ল। নাযাওঁ, সি যদি কিবা কৰে। হেই একো নহয়, ব'ল ব'ল, মই চলাই থাকোঁ। তোৰ কথা বেলেগ ভাই, মোৰ ভয় লাগে কিন্তু। আজিলৈকে সি মোক কিডাল কৰিব পাৰিছেনো? একো নহয়, ব'ল ব'ল। যদি কাজিয়া কৰে? কিডাল কাজিয়া কৰিব?
যা যা কোনো নাই যা ময়ো থাকিম নহয় একো নহয় বল 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 ভয় কৰিব নালাগে একো নহয় ভয় লাগে মই আছো নহয় তইহে জান কিন্তু দেই একো নহয় বল বল যা যা কোনো নাই যা তইহে জান কিন্তু দেই একো নাই বেছি দূৰ নাযাবি আকৌ যা 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 ঐ যা 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 মই কিনা থাকিম কোনো নাহে যা যা চিন্তা কৰিব নালাগে যা যা মোলৈ ঠাৰি দিয়া চকলেট দুটাকে লৈ আনিবি খাবলৈ বৰ মন গৈছে দাদা এইটো দেখছেন দাদা মোক এই ঠাই থকা চকলেটটো দিয়কচোন দাদা মোক এই ঠাই থকা চকলেটটো দিয়কচোন অ দা দিয়কচোন এইটো দিয়ক দিয়কচোন এই ঠাই থকা মৰ্টনটো এইটো আৰে মোৰ চাইকেলখন মোৰ চাইকেলখন ক'লে গ'ল মোৰ চাইকেল এতিয়া কি হ'ব বাৰু নিপুকনো তাই মোৰ চাইকেলখন নিবলৈ কেলে দিব লাগে মই হ'বলা নিছো কিহে নিছা মোক কেলে ধৰিছা আকৌ এনে এতিয়া নতুন চাইকেলখন ক'লে লৈ গ'লগে বাৰু সেইখন হেৰালে দেউতাই আনি মোক কি কৰিব তাক মই বেছি দূৰ নিবলৈ দিয়া নাছিলো নহয় হেৰা তহঁতে ইমান চলাব লাগে মই নিজে কিনি নলওঁ কিয় সৌটো আহিছে নেকি ঐ হয়তো আৰে ই দেখোন খোজকাঢ়ি আহিছে কিয় ইচোন কানি আহিছে মোৰ চাইকেলখন ক'ত আৰে কি কৰিলি মোৰ চাইকেল নকওঁ কিয় মোৰ চাইকেলখন কি কৰিলি মোৰ চাইকেলখন ক'ত চাইকেল চলাব লাগে লাট চাহাব বুটে কুলাইছে কি হেৰো লোকৰ চাইকেল লোকৰ কথা স্কুললৈ গৈছ মন পুতি পঢ়চোন সেইবোৰ কৰিবলৈ তোক কিহে পালে হে এতিয়া কি হ'ব কিটো হ'ব আৰু হ'বলৈ কি বাকী আছে তাক চাইকেল লাগে এতিয়া সিহঁতে নতুন চাইকেল এখন কিনি দিবনে কোনে জানে নিপুৱে যদি মিছাকৈ চাইকেলখন চুৰ হোৱা বুলি কৈছে সিয়ে চাইকেলখন ক'ৰবাত বিক্ৰী কৰি এতিয়া একো নজনাৰ ভাও ধৰিছে আপুনি এতিয়া সেইবোৰ বাদ দিয়কচোন আপুনি এনেকুৱাখন কৰি থাকিলে সি মনটো বেছিহে বেয়া কৰিব তুমি মনে মনে থাকাহে তুমি এইটো মৰম কৰি কৰি মূৰত তুলি তাক ধ্বংস কৰিলা
হে ৰাজু, অঁ খুৰা। তোৰ বোলে চাইকেলখন হেৰাল? পৰহি নিপুৱে মনে মনে চলাবলৈ নিছিলে, তাৰ পৰা বোলে কোনোবাই মনে মনে চুৰ কৰি লৈ গ'ল। জানো পাই, চোৰে নিলে নে আন কোনোবাই নিলে, মোৰ হ'লে কথাটো সন্দেহ হৈছে বুজিছ। খুৰা এই বস্তুকেইটা দিয়কচোন। কাপোৰ ধোৱা চাবোন এটা, বুজিছ, তাৰপিছত গুলি দুটা। ইহঁতবোৰৰ কোনো বিশ্বাস নাই। তোৰ গাঁওখনৰ পৰা আগতেও বস্তু নাইকিয়া হৈছে নহয়। এৰা, কথাটো ময়ে নভবা নহয়। তই জানো কথাবোৰ মন কৰা নাছিলি? অঁ, সেইদিনাখন নিপুৰ বাপেকে ছোৱালীজনীক ডক্তৰৰ ওচৰলৈ নিবলৈ যে চহৰলৈ নিছিল, সি ইমান সোপানো ধন ক'ৰ পৰা পালেও? সেইদিনাখন ৰাতিপুৱা মোৰ ওচৰলৈ গৈছিল নহয়। তাৰপিছত ঐ বিৰি এটা দেচোন। বোলে দাইটি ল টকা কেইটামান দেচোন। মই বোলো লাগ বুলিলে টকাখিনি ক'ৰ পৰা পাওঁ? তো মই কথাটো ক'বলৈ পালোহে। তাৰপিছত সি দেখোন চিধাই ঘৰলৈহে গ'ল। হয় নেকি? তয়ো যদি ধন ধাৰলৈ দিয়া নাই, তেনেহ'লে জীয়েকক দেখুৱাবলৈ ধন ক'ৰ পৰা পালে? ৰাতিটোৰ ভিতৰতে আলাউদ্দিনৰ চাকিটো ক'ত পালেও সি? অঁ, তই ঠিকেই ধৰিছ। মোৰ সন্দেহ হৈছে বুজিছ। ইহঁতে বাপেক পুতেক মিলি চাইকেলখন বেচি দিল। ঠিক কৈছ। দাদা মোৰ লগৰ ভনিতাক মাতিছোঁ বুলি কবিচোন। অঁ হ'ব দে। মোৰ ইমান অসুখ, তাইতো মোৰ খবৰ এটা ল'ব পাৰে। কম, হ'ব দে। কৈ দিবি। অঁ ৰাজু আহিলি? ঐ ৰ, ঐ কি হ'ল তোৰ ইমান খং? চালা চুৰ, তই মোৰ চাইকেলখন বেচিবলৈ তাৰ ধৰণে ভনীয়েক ডাঙৰ ডক্টৰৰ ওচৰলৈ নিলি। এতিয়া মোৰ লগত বন্ধু পাতিবলৈ আহিছ। নামাতিবি তই মোক। ৰাজু আৰু নেখাওঁ, হ'ব দে। আৰু অকণমান খালে ভাল হ'ব মা। আৰু অকণমান, এইকণ অঁ হৈ গ'ল। কি হ'ল? নিপু, নিপু কি হ'ল? নিপু নিপু উঠচোন, কাৰোবাৰ লগত কাজিয়া কৰি আহিছ নেকি? নেকান্দিবিচোন নিপু, উঠচোন উঠ। কি হ'ল শুন? কি হ'ল? নেকান্দিবিচোন। ৰাজুৰ চাইকেলখন হেনো আমি চুৰ কৰিছোঁ। কি? কোনে ক'ল তোক এইবোৰ? ৰাজুৱে কৈছে, আৰু কৈছে তাৰ চাইকেলখন হেনো আমি বেছি পিংকিক ডক্তৰ তালৈ নিছিলোঁ। কি? হ'ব দে তই নাকান্দিবিচোন। নাকান্দিবি শুন, একো নহয় দে, মিছাকেহে কৈছে ৰাজুৱে। হ'ব দে। ৰাম কৃষ্ণ কৃষ্ণ। আমি দুখীয়া মানুহ, দুখীয়া হ'লো বুলি ইমান নিচলৈ যামনে? ঈশ্বৰে হাত দুখন দিছে কৰি খাবলৈ, কৰি খাম। সেই বুলি চোৰৰ নিচিনা ইমান ডাঙৰ পাপ এটা কৰিমনে? গাঁৱৰ ৰাইজমহাই এই ঘৰখনক লৈ কি ভাবিছে বাৰু? কি কৰিব আৰু, আমাৰ পুৱা কপালত এয়াকে লিখা আছিল। শেষত গৈ এতিয়া চোৰৰ বদনামহে ল'ব লগা হ'ল। হ'ব দে, কিমান খুৱাই থাক আৰু। একো নহয়, এইকেইটা খা। ঐ দাদা,
কি ভাবি আছ চাই থাক পিংকি মই চাইকেলখন বিচাৰি উলিয়ামেই ঐ স্কুলত যদি ছাৰে মোৰ কথা সোধে মই কামলৈ গ'লো বুলি কবি ঠিক আছে যা কিন্তু সোনকালে আহিবি হ'ব মই চাগে চাইকেলখন বিচাৰি নাপামেই বুজিছ ক'ত ক'ত বিচাৰিলিনো ৰজা গাঁৱলৈকে বিচাৰিলোঁ ক'তো নাপালোঁ হ'ব দে তই গৈ ৰাজু দাদাক ভালদৰে বুজাই দিবি সিটো মোৰ লগত মাত বোলেই নকৰে
অ' দাদা চাচোন চুনুমুনুক আজি শকত শকত লাগিছে ন ইমান ধুনীয়া লাগিছে আজি তই বহি থাকিব নালাগে যা হাত ভৰি ধুই ভাত খাই লগে ঐ তোৰ কি হ'ল নাই নাই একো হোৱা নাই অঁ বহুত ধুনীয়া লাগিছে ইহঁতক বুজিছ তহঁতক আচলতে দাদাই বৰ ভাল পায় মোৰ আগতহে এনেই খং কৰি থাকে হ'ব দেও দেউতা গৈছে নহয় হ'ব দে সেইকাৰণেতো মই তোক কওঁ ঘৰৰ ভিতৰতে ইহঁতক বান্ধি থৈ দিবি সিহঁতক গা খাবলৈ লাগে তাৰমানে সিহঁতক ভোকে লাগিছে দেউতা গৈছে নহয় জেগা নাপালি আৰু এই ছোৱালীজনী ছাগলী পোৱালি দুটাহে পাৰি নিবলৈ তহঁতক জমেও চিনি নাপায় চালা চোঁৱৰ জাত তহঁত পাপত ডুবিবি চালাহঁত পাপত ডুবিবি চোঁৱৰ জাত চালা নাকান্দিবি নেকান্দিবি ৰচোন ৰ মই অকণ সেই নদীৰ পাৰৰ ফালৰ পৰা চাই ৰচোন ৰ তাতে চাগে সিহঁতে খাই আছে ৰচোন ৰ নেকান্দিবি ৰ ই পাওঁৱে ৰচোন ৰ
নেকান্দিবি নেকান্দিবি ৰ মই আহোঁ চাই ৰচোন নাকান্দিবি অ' হেৰি মই সেই তিনিআলিটোলৈকে বিচাৰি গ'লো ঘূৰি আকৌ দলঙমো পালোগৈ চালা ন কিহঁত জহনী যোৱাহঁত চুৰ কৰিবলৈ তহঁতে আমাৰ ঘৰখনে পালিহি নাকান্দিবি অ' হ'ব দে এতিয়া বকি থাকিলে কিবা চুনুমুহঁত আকৌ উভতি আহিব নাকান্দিবিচোন ন মই তোক দুটা ধুনীয়া ছাগলী পোৱালি আনি দিম নহয় দাদা এইকেইটা ছাগলী পোৱালি ৰাখক তই আনিলি কৰবাৰ পৰা চুৰ কৰি অনা নাইতো নাই চুৰি কৰি অনা নাই আমাৰ ভণ্টিয়ে ডাঙৰ দীঘল কৰা ছাগলী দুটাহে এইটো ল হিচাপ কৰি ল হ'ব
ৰাজু অ ৰাজু 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 অ নিপু তই ভাল খবৰ এটা আছে নহয় কি মোৰ যে চাইকেলখন পাই গলো নহয় হেই খনচা যোগেন্দ্ৰই সিহঁতৰ গাঁও বজাৰত পাই আনিছিলে পিছে তই এখন ইমান ধুনীয়া চাইকেল ক'ত পালি এ কচোন ক না বা ইমান ধুনীয়া লাগিছে কচোন ক না কচোন এখন ইমান ধুনীয়া চাইকেল ক'ত পালি কচোন ক'ব নোৱাৰ নেকি ঐ ক না